ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ অধীনতে কৰ্মৰত তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক লৈ কঠোৰ নিৰ্দেশনা প্ৰকাশ হৈছে। বিভাগে বিভাগে বহু কৰ্মচাৰী আন স্থানত সংলগ্ন হৈ থকাক লৈ সৃষ্টি হৈছে আহুকালৰ। তৎকালীনভাৱে সকলো কৰ্মচাৰীক মূল কৰ্মস্থলীলৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ মুখ্য সচিবৰ কঠোৰ নিৰ্দেশনা। ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ গৈ থমকিবলগীয়া হৈছে। বিভাগে বিভাগে বহু কৰ্মচাৰীয়ে মূল কৰ্মস্থলীৰ পৰিৱৰ্তে আন স্থানত সংলগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই প্ৰক্ৰিয়াটো আগুৱাই নিয়াত আহুকালৰ সৃষ্টি হৈছে। পৰিস্থিতি ইমানেই জটিল হৈছে যে বিষয়টো স্বয়ং মুখ্য সচিবে হস্তক্ষেপ কৰি তৎকালীনভাৱে সকলো সংলগ্ন কৰ্মচাৰীক মূল স্থানলৈ যাবলৈ নিৰ্দেশনা দিয়া হৈছে। উল্লেখ্য যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ বাবে যোৱা 1 জানুৱাৰীত ৰাজ্য চৰকাৰে স্বাগত সতীৰ্থ নামৰ এটা পৰ্টেল মুকলি কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নৱবৰ্ষৰ প্ৰথম দিনটোতে আৰম্ভ কৰা এই পৰ্টেলটোত বদলি বিচাৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত আবেদন কৰাৰ ব্যৱস্থা ৰখা হৈছে। কিন্তু পৰ্টেলটো আৰম্ভ হোৱাৰ পাছত চৰকাৰৰ দৃষ্টিগোচৰ হয় যে বহু কৰ্মচাৰী তেওঁলোকৰ মূল কাৰ্যালয়ৰ পৰিৱৰ্তে আন স্থানত সংলগ্ন হৈ আছে। ফলত পৰ্টেলটোৱে সেইসকল সংলগ্ন হৈ থকা কৰ্মচাৰীৰ নিয়ন্ত্ৰণ বিষয়া চিনাক্ত কৰাত অসুবিধাৰ সৃষ্টি হৈছে। এই সম্পৰ্কত ৰাজ্যৰ মুখ্য সচিবৰ অনুমোদন মৰ্মে সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্ননে যোৱা 19 জানুৱাৰীত সকলো বিভাগৰ জ্যেষ্ঠ সচিবলৈ দিয়া এক নিৰ্দেশনাত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ নীতি ৰূপায়ণ কৰাৰ বাবে সকলো সংলগ্ন কৰ্মচাৰীক মূল কৰ্মস্থলীলৈ তৎকালীনভাৱে পঠিয়াবলৈ নিৰ্দেশ দিয়ে। নিৰ্দেশনাটোত স্পষ্টভাৱে সংলগ্ন হৈ থকা কৰ্মচাৰীৰ বাবে বদলিৰ প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি কয় যে সংশ্লিষ্ট কৰ্মচাৰী আৰু পৰ্টেলত প্ৰফাইল পৰীক্ষণ বিষয়াৰ কাম সুচল কৰাৰ স্বাৰ্থতে তৎকালে সকলো সংলগ্ন কৰ্মচাৰীক মূল কৰ্মস্থলীলৈ উভতাই পঠিওৱাৰ লগতে তেওঁলোকৰ অধীনস্থ তলতীয়া আন কাৰ্যালয়সমূহকো এই নিৰ্দেশনাৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। এই নিৰ্দেশনাৰ প্ৰতিলিপি সকলো বিভাগৰ সঞ্চালক আয়ুক্ত আৰু জিলা আয়ুক্তসকলকো প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰৰ এক সূত্ৰই জানিবলৈ দিয়া মতে পাৰস্পৰিক বদলিৰ বিষয়টো যিহেতু চৰকাৰে পৰ্টেলৰ জৰিয়তে সম্পন্ন কৰিবলৈ ওলাইছে, এনে অৱস্থাত সংলগ্ন কৰ্মচাৰী থাকিলে সমগ্ৰ প্ৰক্ৰিয়াটোতে জটিলতা সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ বাবে ৰাজ্য চৰকাৰে এই নিৰ্দেশনা দিছে। মন কৰিবলগীয়া যে বিভিন্ন সময়ত একাংশ চৰকাৰী বিষয়াই ব্যক্তিগত লাভালাভ বা একাংশ কৰ্মচাৰীয়ে ব্যক্তিগত সুবিধাৰ স্বাৰ্থত মূল কৰ্মস্থলীৰ পৰা আঁতৰত থাকি আন স্থানত সংলগ্ন হৈ আছে। বছৰ পাছত বছৰ ধৰি ৰাজ্যৰ প্ৰশাসনত এই ব্যৱস্থা চলি আহিছে। কিন্তু এতিয়া বদলিৰ বাবে পৰ্টেল মুকলি কৰাৰ লগে লগে এই দিশসমূহ পোহৰলৈ আহিছে। এতিয়া তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ ব্যৱস্থাটো সুচাৰুৰূপে সম্পন্ন হয় নে নহয় সেয়া হ'ব লক্ষণীয়। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।